আমি মানুহ ঢুকালে যে আমি কওঁ তেখেতৰ বিদেহী আত্মাৰ মংগল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে, এইটো হৈছে শাস্ত্ৰ বিৰুদ্ধ বাক্য। কেনেকৈ শাস্ত্ৰ বিৰুদ্ধ বাক্য? আমি গীতা সাংখ্যযোগ পঢ়ি পেলাই কি শুনিলোঁ, কি শিকিলোঁ? যে আত্মা নিৰ্গুণ, আত্মাক জুইয়ে জ্বলাব নোৱাৰে, আত্মাক পানীয়ে তিয়াব নোৱাৰে, আত্মাক বায়ুৱে শুকুৱাব নোৱাৰে, নহয়নে? আত্মাক কোনো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে। সেই কথাটো যেতিয়া মই পঢ়িছোঁ বা জানিছোঁ, তাৰপিছত যদি মই আকৌ কৈছোঁ যে তেওঁ আত্মাৰ সদগতি কামনা কৰিলোঁ, সদগতি মানে কি? তেওঁ অসদগতিত আছিলে নি? আত্মা অসদগতি পোৱা সম্ভৱ জানো? সদগতি আপুনি মই কামনা কৰিব পাৰোঁ জানো? আত্মাটোতো ঈশ্বৰৰ অংশ। মানে আমি কথাষাৰ ভুলকৈ কৈছোঁ, হয়নে নহয়? কাৰণ আত্মাটোৰ কোনো গুণৰ প্ৰভাৱতেই নাহে। যি কোনো গুণ দুখৰ প্ৰভাৱত নাহে, তেওঁৰ বিষয়ে আমি ভাল চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে জানো? নাই নহয়। প্ৰকৃততে আমি কাৰ কথা চিন্তা কৰিব লাগে? তেতিয়া মুক্তিনো কাৰ কথা কোৱা হৈছে? কাৰণ মুক্তি এই শৰীৰটোৱে নাপায়। শৰীৰটোতো পাঞ্চভৌতিকী, নষ্ট হৈ যাব মাটিত। আত্মায়ো নাপায়। কিয় নাপায়? কাৰণ আত্মা স্বভাৱতেই মুক্ত। ফিৰিঙতিটোত আকৌ জুই ব্যাখ্যা দিয়াৰ প্ৰয়োজন নাই, ফিৰিঙতিটোও জুইয়েই। গতিকে আত্মা পৰমাত্মাৰ অংশ যেতিয়া, স্বয়ং আত্মা আৰু পৰমাত্মাৰ মাজত সমিল মিল আছেই, নহয়নে? কাৰ মুক্তিৰ কথা কোৱা হৈছে? মনটোৰ মুক্তিৰ কথা। মন এইব মনুষ্যানান বন্ধনাত কাৰণ মুক্ষয়ো। মনেই জীৱৰ বন্ধনৰ কাৰণ, মনেই জীৱৰ মুখ্যৰ কাৰণ। কাৰণ গোটেই চিন্তা চৰ্চাখিনি ক'ত হয়? মনৰ আধাৰত হয়। আৰু মনটোৱে যদি, সেই মনটোৱে যেতিয়া নিজৰ শৰীৰটোক মই বুলি ভাবি লয়, তেতিয়া আত্মাটোকে জীৱাত্মা বুলি কোৱা হয়।